হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এটা বিশেষ তথ্য লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বহুতে মোক সুধি থাকে ছাৰ আপুনি কাট অফৰ ভিডিঅ' বনাওক বা এলপিত কিমান যাব পাৰে কাট অফ এনে সুধি থাকে সকলোৱে আপোনালোকক মই এটা তথ্য লৈ আহিছোঁ আপোনালোকে চাওক নিশ্চয় আপোনালোকে গমেই পায় আপোনালোকে প্ৰত্যেকে এপ্লাই কৰিছে ইতিমধ্যে যিসকলে কৰিছে আৰু ইতিমধ্যে জানে ডেট এক্সটেণ্ড হৈছে ফেব্ৰুৱাৰী 13 লৈকে তো এতিয়া চাওক সেইখিনি 2 দিন আগৰ হয় এপ্লাই চাওক কিমান হৈছে অকল এলপি তথ্য মোৰ ইয়াত আছে মানে কিমান মানুহে অকল এলপিত এপ্লাই কৰিছে সেইখিনি চাওক আপোনালোকে ভাবিলে আচৰিত হ'ব আৰু চালেও মানে শক খাই যাব ইমান প্ৰাৰ্থী থাকিব পাৰে নে এলপিত অকল চাওক ইয়াত আপোনালোকে জানে 2320 কমন থাকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সকলোৰে আৰু মই মিলাই চাইছোঁ আৰু ব্লেক এটাৰে তাত 2320 কমন আছিল কিন্তু ইয়াত চাওক এইটোত কি আছে 23225018 অৰ্থাৎ 2320 যদি কমন থাকিলে হয় তেতিয়াহ'লে আমাৰ ইয়াত একৰ পৰা চিৰিয়েল আমি 0ত থাকি যদি ইয়াত 1 হ'লে হয় আমি তাক মানে তাৰ পৰা ষ্টাৰ্ট কৰিলে কি হ'ব এতিয়া চাওক 25018টা হৈ আছে সেই চিৰিয়েল মতে আৰু মই যেতিয়া কৈছিলোঁ তাত 2320 এনেকুৱা আছিল মই যেতিয়া কৰিছিলোঁ এপ্লাই এইটোত চাওক আপোনালোকে ইয়াত 25018টা কেৱল এলপিত এপ্লাই হৈছে এইখিনি 2 দিন আগৰ হয় বন্ধুসকল আপোনালোকে অনুমান কৰক আৰু যিহেতু এতিয়া ডেট এক্সটেণ্ড কৰিছে আৰু কমচে কম তো 1000 কমচে কম বা 2000 এপ্লাই কৰিব খাটাং তেতিয়াহ'লে কিমান হ'ব 26000 মানুহ অকল এলপিতে থাকিব আৰু বহুতেই মানে কয় যে 26000ৰ ভিতৰত এনআইএছৰ 4-5000 মান থাকিব পাৰে হয় মানিছোঁ যে এনআইএছৰ 4-5000 মানুহ আছে আৰু যদি তেখেতসকলক সুবিধা নিদিয়ে বা যেহেতু অলৰেডি কোনো নোটিফিকেশ্যন অহা নাই তেখেতসকলে জাষ্ট এপ্লাইহে কৰিছে তো যদি তেখেতসকলে বাদ পৰে এইখন ৰিক্ৰুটমেণ্টৰ পৰা তথাপি থাকিব 20000 মানুহ অকল এলপি চাওক তেতিয়াহ'লে কাট অফ ক'ব নালাগে আৰু ইয়াত কোনো প্ৰেডিকশ্যন ল'ব নোৱাৰে কাট অফ কিমান হ'ব পাৰে মানে ইমান সংখ্যক মানুহে অকল এলপিত এপ্লাই কৰিছে চাব আপোনালোকে আৰু মই এটা থুলমূল এটা কাট অফৰ আইডিয়া মই দিছিলোঁ মানে কোন কেইখন ডিষ্ট্ৰিক্টত কাট অফ কম যাব পাৰে সেইখিনি আপোনালোকে বহুত মৰম কৰিছে ভিডিঅ'টো বহুত লাইক কৰিছে সকলোকে ধন্যবাদ দিছোঁ আজি এইখিনি আপোনালোকে চাওক অকল এলপিত 25018 2 দিন আগত এপ্লাই কৰিছিল আৰু আজিলৈকেতো বহুত কৰিয়ে আছে ইতিমধ্যে তো এইটো সময়ত যিসকলে কাট অফ বনাই আছে যিসকলে বিভিন্ন ধৰণৰ প্ৰেডিকশ্যন লগাই আছে সকলোৰে প্ৰেডিকশ্যন ইয়াত নিমিলা হৈ যাব চাব এটা সময়ত আপোনালোকে মানে ইমান মানুহ এপ্লাই কৰিছে ইয়াত সঠিক তথ্য কাৰ ওচৰত নাই কেৱল 1000 বা 1500 ভোট পল আৰু তথ্যবিলাক মানে কাট অফৰ কালেকশ্যন কৰি কোনেও মানে ভালকৈ কাট অফ বিশ্লেষণ কৰিব নোৱাৰিব বিশেষকৈ এইবাৰ মই লাষ্ট টাইম আপোনালোকক কৈছিলোঁ যে যোৱা আগষ্টত যি চিটেট হৈছিল তাত বহু সংখ্যক প্ৰাৰ্থীয়ে পাছ কৰিছিল আৰু তেওঁলোকে ফ্ৰেছ হয় বহুত আছিল ফ্ৰেছ আৰু বহুতেই সেই চাৰ্টিফিকেট এপ্লাই কৰিছে চাওক মোৰ মতে মই আইডিয়া কৰিছোঁ আৰু যদি আকৌ আৰু ইতিমধ্যে মই মানে অনলাইনত চালোঁ গুগলত গৈ চাৰ্চ কৰিছিলোঁ চিটেটৰ ৰিজাল্ট সম্পৰ্কে তাত দেখুৱাই আছে ফেব্ৰুৱাৰী 1st উইক যদি ফেব্ৰুৱাৰী 1st উইকত যদি চিটেটৰ ৰিজাল্ট দিয়ে আৰু তেতিয়া যদি সিহঁতসকলকো সুবিধা দিয়া হয় তেতিয়াহ'লে কমচে কম ধৰক আৰু 5000 বাঢ়িব 5000 নাবাঢ়িলেও কমচে কমতো 4000তো বাঢ়িব এলপিৰ ক্ষেত্ৰত কমচে কম চাওক কিমান এটা হাই কণ্টেষ্ট যাব আৰু কিমান প্ৰতিযোগী থাকিব ইয়াত আৰু কাট অফ কিমান হাই যোৱাৰ সম্ভাৱনা আছে আপোনালোকে নিজে অনুমান কৰক তো বন্ধুসকল এইটোৱে আছিল যে এটা সৰু এটা ইনফৰমেশ্যন বা এটা প্ৰেডিকশ্যন আপোনালোকলৈ মই লৈ আহিছিলোঁ যদি আপোনালোকে ভাল পায় ভিডিঅ'টো লাইক কৰিব নাপাহৰিব এনেকুৱা তথ্য মই আপোনালোকক মানে সদায় লৈ আহি থাকিম তাৰ বাবে আপোনালোকে ভিডিঅ'টো লাইক কৰক আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক আজিলৈ ইমানে জয় অসম